নমস্কাৰ। আজিৰ এই হাতীকুছি নলবাৰীৰ জয়হৰি পিতাৰ থানত উদযাপিত এই গৰখীয়া সেৱা উৎসৱ ধৰ্মীয় মহোৎসৱৰ আজিৰ এই মঞ্চত উপবিষ্ট পদাধিকাৰ গণেশ তামুলী মহোদয়, এই থানৰ পৰিচালনা সমিতিৰ উদ্যোগী সভাপতি চন্দন ভট্টাচাৰ্য মহোদয়, মঞ্চত উপবিষ্ট আমাৰ ভাতৃপ্ৰতিম জ্যোতিৰ্ময় শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিবৃন্দ, আমাৰ সন্মুখত শিশুৰ ৰূপত বিৰাজমান শতাধিক গৰখীয়া আৰু ভক্তপ্ৰাণ সুধীবৃন্দ, মই নিশ্চিত এই গৰখীয়া সেৱা কাৰ্যসূচী চলি থকাৰ মাজত আমাৰ ভাষণৰ প্ৰতি মনোযোগ দিয়া কোনোবা ইয়াত শ্ৰোতা থাকিবনে নাথাকে আমাৰ নিশ্চিতভাৱে সংশয় আছে। কিন্তু তথাপি আমাক ইয়াতে নিমন্ত্ৰণ কৰা হৈছে, আমি অলপমান গৰখীয়া কৃষ্ণ ৰাধা গোপীসকলৰ মৰ্ত্যলীলাৰ বিষয়ে অলপ কম বুলি ভাবিছিলোঁ। তেওঁলোকৰ বিষয়েও আমি কম, কিন্তু কৃষ্ণৰ শিশুলীলাৰ বিষয়েও কম অলপমান। কিন্তু তাৰ আগতে মই আপোনালোকৰ সন্মুখত দুটামান কথা উপস্থাপন কৰি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই যে ইয়াত 108 গৰাকী বালক উপবিষ্ট হৈ আছে আৰু আপোনালোকে এই বালকসকলক গৰখীয়া কৃষ্ণৰ ৰূপত আপোনালোকে তেওঁলোকক সেৱা কৰিছে। কোনোবাই ঘৰত উৎপাদিত কল দিছে, কোনোবাই চকলেট দিছে, আন উপহাৰ দিছে। অৰ্থাৎ এই বালকসকলক আমি সেৱা কৰিছোঁ। কি কাৰণে সেৱা কৰিছোঁ? এই যে বালকসকলক আমি সেৱা কৰিছোঁ, তেনেধৰণে জানো ভাৰতবৰ্ষত যুৱকসকলক কোনোবাই সেৱা কৰে? যুৱতীসকলক জানো সেৱা কৰে? কেৱল মাত্ৰ বালকসকলক সেৱা কৰে, যুৱকসকলক সেৱা নকৰে, যুৱতীসকলকো সেৱা নকৰে, পৌৰ ব্যক্তিকো সেৱা নকৰে। আৰু কাক সেৱা কৰে? একেবাৰে যিসকল ব্যক্তিয়ে সাধনাৰ দ্বাৰা সিদ্ধি লাভ কৰিছে, নিজক ৰূপান্তৰিত কৰি নৱজন্ম লাভ কৰি তেওঁলোক মহাপুৰুষ হৈছে, তেওঁলোক আমাৰ সন্মুখত এক ভাগৱত শক্তিলৈ ৰূপান্তৰিত হৈছে। আমি তেনেধৰণৰ মানুহক আমি ভগৱানৰ ৰূপত পূজা কৰোঁ। আমি গুৰুসকলক ভগৱানৰ ৰূপত পূজা কৰোঁ, শিক্ষকসকলক ভগৱানৰ ৰূপত পূজা কৰোঁ। কিন্তু সাধাৰণভাৱে আমি যুৱকসকলক আমি পূজা নকৰোঁ, যুৱতীসকলক পূজা নকৰোঁ, তৰুণক পূজা নকৰোঁ, তৰুণীক পূজা নকৰোঁ। এই যে আজি ইয়াত সকলোৱে শাৰী পাতি এই 108 গৰাকী গৰখীয়াক সেৱা কৰিবৰ বাবে ইমান তৎপৰ হৈছে, তাৰ আচল কাৰণটো কি? আমি সেই বিষয়ে অলপমান ৰহস্য উদ্ঘাটন কৰিব বিচাৰিম। ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ, ভাৰতবৰ্ষ ধৰ্মৰ দেশ। এই যে আধ্যাত্মিকতাৰ দেশ আৰু ধৰ্মৰ দেশ বুলি ক'লে তাৰেই বা অৰ্থ কি? আধ্যাত্মিকতাৰ দেশ বুলি কোৱা হয়, ধৰ্মৰ দেশ বুলি কোৱা হয়, তাৰ অৰ্থই বা কি? ধৰ্মৰেই বা অৰ্থ কি? আধ্যাত্মিকতাৰেই বা অৰ্থ কি? আজিৰ পৰা প্ৰায় 120 বছৰ আগতে আমাৰ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দই তেওঁৰ মহাসমাধিৰ সময়ত তেওঁৰ জীৱনৰ একেবাৰে শেষ যিটো ভাৰতবৰ্ষৰ বাবে বাণী দিছিল, অৰ্থাৎ 1902 চনৰ 4 জুলাই তাৰিখে বিবেকানন্দৰ মহাসমাধি হৈছিল নিশা 9 মান বজাত, আৰু সন্ধিয়া 5:30 মান বজাত বিবেকানন্দই ভাৰতবৰ্ষ বিষয়ক তেওঁৰ অন্তিমটো বাণী বা অন্তিমটো কথা
তেওঁৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে অভিব্যক্ত হৈছিল। কি আছিল সেই কথা? বিবেকানন্দই কৈছিল যে ভাৰতবৰ্ষ অমৰ, ভাৰতবৰ্ষ শাশ্বত। কিন্তু তাৰ পিছতেই বিবেকানন্দই এটা চৰ্ত আৰোপ কৰিছে, ভাৰতবৰ্ষ শাশ্বত, ভাৰতবৰ্ষ সনাতন, ভাৰতবৰ্ষৰ মৃত্যু নাই, ভাৰতবৰ্ষ অমৰ। কিন্তু তাৰ পিছতেই বিবেকানন্দই এটা চৰ্ত আৰোপ কৰিছে, ভাৰতবৰ্ষ যে অমৰ, ভাৰতবৰ্ষ যে শাশ্বত, এয়া নিশ্চৰ্ত নহয়, আনকণ্ডিশ্যনেল নহয়। তাৰ মাজত এটা চৰ্ত আছে। কি চৰ্ত আছে? কৈছে যদি ভাৰতবৰ্ষই ভগৱানৰ অন্বেষণত দৃঢ় সংকল্প হৈ থাকিব পাৰে, যদি আমি ভগৱানৰ সন্ধানত দৃঢ় সংকল্প হৈ থাকিব পাৰোঁ, তেতিয়াহে ভাৰতবৰ্ষ অমৰ হৈ থাকিব, তেতিয়াহে ভাৰতবৰ্ষ শাশ্বত হৈ থাকিব। তাৰ পিছতেই বিবেকানন্দই কৈছে কিন্তু ভাৰতবৰ্ষই যদি ৰাজনৈতিক আৰু সামাজিক সংঘৰ্ষৰ দিশে গতি কৰে, তেনেহ'লে কৈছে ভাৰতবৰ্ষৰ মৃত্যু অৱশ্যম্ভাৱী, ভাৰতবৰ্ষৰ মৃত্যু অৱশ্যম্ভাৱী। কিন্তু আজি আধুনিক যুগত মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মহাঋষি, মহাবিপ্লৱী, মহাকবি, মহাযোগী শ্ৰী অৰবিন্দ, তেওঁ এটা কথা কৈ গৈছে। তেওঁৰ এখন বৃহৎ গীতাৰ ভাষ্য আছে, গীতা নিবন্ধ বুলি। আৰু এই গীতা নিবন্ধত শ্ৰী অৰবিন্দই এষাৰ সাংঘাতিক কথা কৈ গৈছে। কি কথা কৈছে? কৈছে আধুনিক মানুহে, মই আপোনালোকৰ কথা কোৱা নাই, আমাৰ চহৰ অঞ্চলত যিবিলাক মানুহ বাস কৰে, যিবোৰ শিক্ষিত মানুহ, অতি শিক্ষিত মানুহ, এই আধুনিক মানুহে দুটা বস্তু তেওঁলোকৰ নিজৰ ব্যৱহাৰিক জীৱনৰ পৰা ইতিমধ্যেই নিৰ্বাসিত কৰিছে। নিৰ্বাসিত কৰা মানে নিৰ্বাসন দণ্ড দিছে, বহিষ্কাৰ কৰিছে। দুটা বস্তু। কি সেই দুটা বস্তু? কি সেই দুটা বস্তু? মহাঋষি শ্ৰী অৰবিন্দই কৈছে সেই দুটা বস্তু হ'ল কি? সেই দুটা বস্তু হ'ল, এটা হ'ল ভগৱান অথবা অনন্ত। ভগৱান অথবা অনন্তক নিজৰ ব্যৱহাৰিক জীৱনৰ পৰা কেতিয়াবাই বহিষ্কাৰ কৰিছে। আৰু এটা বস্তু কি বহিষ্কাৰ কৰিছে? আধ্যাত্মিকতাক বহিষ্কাৰ কৰিছে। ভগৱত অৱস্থা অথবা আধ্যাত্মিকতা, এই আধ্যাত্মিকতা আৰু ভগৱত অৱস্থা, এইটো বস্তুকো আধুনিক মানুহে বহিষ্কাৰ কৰিছে। কিন্তু শ্ৰী অৰবিন্দই কৈছে আমি যদি গীতাক বুজিব বিচাৰোঁ, যদি আমি গীতাক বুজিবলৈ বিচাৰোঁ, তেনেহ'লে ভগৱানক যদি আমি আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা যদি আমি ত্যাগ কৰোঁ, আধ্যাত্মিকতাক যদি আমি আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা ত্যাগ কৰোঁ, তেনেহ'লে গীতা অধ্যয়নৰ কোনো সাৰ্থকতা নাই। কাৰণ এই দুটা বস্তুৱেই হ'ল শ্ৰীমদ ভগৱত গীতাৰ কেন্দ্ৰীয় তত্ত্ব। কি দুটা বস্তু? এটা হ'ল ভগৱান, এটা হ'ল ভগৱান, আৰু আনটো বস্তু কি? আনটো বস্তু হ'ল আধ্যাত্মিকতা। তেনেহ'লে এতিয়া প্ৰশ্ন হ'ল ভাৰতবৰ্ষৰ উদ্দেশ্য কি? ভাৰতবৰ্ষৰ এটা গভীৰ উদ্দেশ্য আছে। এই যে মই গৰখীয়া সেৱা উৎসৱ আপোনালোকে পালন কৰিছে, তাৰ অন্তৰালৰ আচল উদ্দেশ্যটো কি? ভাৰতবৰ্ষই মানুহক, পৃথিৱীৰ সমগ্ৰ মানৱ জাতিক মানুহ কৰি ৰাখিব বিচৰা নাই, মানুহ কৰি ৰাখিব বিচৰা নাই। আমি নৰ হৈ জন্মগ্ৰহণ কৰিছোঁ, আমি এদিন নৰোত্তম হ'ম, অৰ্থাৎ নৰৰ মাজত উত্তম হ'ম। বহু জনম লাগিব পাৰে, এটা জনমতে নহয়, 10টা জনম লাগিব পাৰে, 100টা জনম লাগিব পাৰে, 1000 জনম লাগিব পাৰে, 5000 জনম লাগিব পাৰে। আমি যেতিয়ালৈ নৰোত্তম নহওঁ, তেতিয়ালৈ আমি বাৰে বাৰে পৃথিৱীত আহিয়েই থাকিম। তাতো ভাৰতবৰ্ষ ক্ষান্ত হোৱা নাই। ভাৰতবৰ্ষই কৈছে নহয়, মানুহক নৰোত্তম কৰাটো আমাৰ মুখ্য উদ্দেশ্য নহয়। তেনেহ'লে ভাৰতবৰ্ষৰ উদ্দেশ্য কি? ভাৰতবৰ্ষৰ উদ্দেশ্য হ'ল ভাৰতবৰ্ষই মানুহক
প্ৰথমতে নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পিছত নাৰায়ণলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে, নাৰায়ণলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ক'ত কৈছে ভাৰতবৰ্ষই? তাৰ প্ৰমাণ কি? কোনোবাই সুধিব পাৰে প্ৰমাণ কি আছে? আমি যেতিয়া গীতাত শ্ৰীকৃষ্ণৰ দুখাৰী বাক্য, গীতাত শ্ৰীকৃষ্ণই কোৱা দুখাৰী বাক্য কেৱল অসমতেই নহয়, কেৱল নলবাৰী জিলাতেই নহয়, কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ পৃথিৱীব্যাপী জনপ্ৰিয়। কি দুখাৰী বাক্য? সেই দুখাৰী বাক্য হ'ল কি? সেই দুখাৰী বাক্য হ'ল কি? সেই দুখাৰী বাক্য হ'ল, সেই দুখাৰী বাক্য কৈছে কি যে ভগৱানে পৃথিৱীত কেতিয়া জন্মগ্ৰহণ কৰে? কৈছে যেতিয়া পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, যেতিয়া পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়া পৃথিৱীত ভগৱানে পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম প্ৰতিষ্ঠায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ তেতিয়া ভগৱানে জন্মগ্ৰহণ কৰে। ক'ত জন্মগ্ৰহণ কৰে? পৃথিৱীত জন্মগ্ৰহণ কৰে। কেতিয়া জন্মগ্ৰহণ কৰে? কেতিয়া জন্মগ্ৰহণ কৰে? কৈছে যেতিয়া পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়। আৰু তেতিয়া কিয় জন্ম কৰে? সাধুসকলক পৰিত্ৰাণ কৰাৰ বাবে, দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ বাবে আৰু ধৰ্ম সংস্থাপনৰ বাবে ভগৱানে জন্মগ্ৰহণ কৰে। এই কথা গীতাত ক'ত কৈ গৈছে? 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ শ্লোকত কৈ থৈ গৈছে। কিন্তু এই 7 আৰু 8 নম্বৰ শ্লোকত কোৱা এই যে গীতাত শ্ৰীকৃষ্ণই ক'লে যে মই মানুহ কিয় জন্ম ধৰিছোঁ? মই পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, মই সাধুসকলক পৰিত্ৰাণ কৰিব বিচাৰিছোঁ, মই দুষ্কৃতিকাৰীসকলক বিনাশ কৰিব বিচাৰিছোঁ। কিন্তু এই যে দুষ্কৃতিকাৰীসকলক বিনাশ কৰা, ধৰ্ম সংস্থাপন কৰা আৰু সাধুসকলক পৰিত্ৰাণ কৰাটো ভগৱানৰ কিন্তু মুখ্য উদ্দেশ্য নহয়। আপোনালোক আচৰিত হৈছে যে গীতাত কৈ গৈছে যে ধৰ্ম সংস্থাপনাত্তায় বিনাশায় চ সাধূনাম, ধৰ্ম সংস্থাপনায় পৰিত্ৰাণায় সাধূনাম, তাৰ বাবে মই সম্ভৱামি যুগে যুগে বুলি গীতাত নিজেই শ্ৰীকৃষ্ণই কৈছে। আৰু ইয়াত মই কৈছোঁ যে সেয়া মুখ্য উদ্দেশ্য নহয়। আপোনালোক অলপ আশ্চৰ্যচকিত হ'ব পাৰে। মই এই দুটা কথা গীতাত ক'ত কৈছে? 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ শ্লোকত কৈছে। কিন্তু তাৰ পিছতেই গীতাত 9 আৰু 10 নম্বৰ শ্লোক দুটাত যি কথা কৈছে, শ্ৰীকৃষ্ণই কিয় পৃথিৱীত মানুহৰ জন্ম গ্ৰহণ কৰিছিল তাৰ আচল উদ্দেশ্যটো বৰ্ণিত হৈছে, আচল উদ্দেশ্যটো অভিব্যক্ত হৈছে। কাৰণ 9 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে কি? মোৰ জন্ম কিন্তু সাধাৰণ জন্ম নহয়, মোৰ জন্ম দিব্য জন্ম। আৰু মোৰ কামটো মানৱীয় কৰ্ম নহয়, মোৰ কামটো কি কৰ্ম? মোৰ কামটো দিব্য কৰ্ম, দিব্য কৰ্ম আৰু দিব্য জন্ম বুলি কৈছে। আৰু যিসকলে এই দিব্য কৰ্ম আৰু দিব্য জন্মৰ বিষয়ে আচল জ্ঞান লাভ কৰিব পাৰিব, তেওঁলোকেহে মোক লাভ কৰিব পাৰে। আৰু তাৰ পিছৰ যিটো শ্লোকতহে ভগৱানে পৃথিৱীত কিয় আহিছে তাৰ আচল কাৰণটো কৈছে। এই যে মই প্ৰথমতে ক'লোঁ ভাৰতবৰ্ষৰ এটা গভীৰ উদ্দেশ্য আছে। কি উদ্দেশ্য? আমি মানুহ হৈ জন্মগ্ৰহণ কৰিছোঁ, মানুহৰ পিছত নৰৰ পিছত এদিন নৰোত্তম হ'ম, আৰু এদিন নৰোত্তম হৈ আমি নাৰায়ণলৈ ৰূপান্তৰিত হ'ম। আপোনালোক আচৰিত হৈছে আমি নাৰায়ণ কেনেকৈ হ'ম? কাৰণ বৰ্তমান সময়ত গীতাই আমাক কৈছে 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে মানুহ কোন? কৈছে মানুহ কোন? মম এব অংশ সনাতন। আমি ভগৱানৰ সনাতন অংশ। যদি আমি আজি সনাতন অংশ, এদিন আমি পূৰ্ণ ভগৱানলৈ ৰূপান্তৰিত হ'ম। কিন্তু তাৰ বাবে কিন্তু এনেই নহয়, আমি তাৰ বাবে কিছু পুৰুষাৰ্থ কৰিব লাগিব, আমি কিছু পুৰুষাৰ্থ কৰিব লাগিব। আৰু সেই পুৰুষাৰ্থখিনিৰ কথাই গীতাত শ্ৰীকৃষ্ণই এই 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকটোত কৈছে। ভগৱান শ্ৰীকৃষ্ণ পৃথিৱীত কিয় অৱতাৰ গ্ৰহণ কৰিছিল? এই বিনাশায় চ দুষ্কৃতাম পৰিত্ৰাণায় সাধূনাম, বিনাশায় চ দুষ্কৃতাম
ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে এয়া কেৱল মাত্ৰ প্ৰাথমিক চৰ্ত, কেৱল মাত্ৰ প্ৰাইমেৰী কণ্ডিশ্যন। এয়া আচল উদ্দেশ্য নহয়। আচল উদ্দেশ্য ভগৱানে উন্মুক্ত কৰিছে 10 নম্বৰ শ্লোকত। কিন্তু এই 10 নম্বৰ শ্লোকৰ কথা আমাৰ গীতাৰ ভাষ্যকাৰসকলে নকয়। কিয় নকয় জানেনে? যদি গীতাৰ 9 আৰু 10 নম্বৰ শ্লোকৰ কথা ভাষ্যকাৰসকলে কয়, তেতিয়া ভাষ্যকাৰসকলে জনপ্ৰিয়তা হেৰুৱাই পেলাব। কিয় জনপ্ৰিয়তা হেৰুৱাব? কাৰণ এই 7 আৰু 8 নম্বৰ শ্লোকত মানুহৰ কৰিব লগা কাম একো নাই। আমি পৃথিৱীক লণ্ডভণ্ড কৰিম, পৃথিৱীত অধৰ্ম প্ৰতিষ্ঠা কৰিম, ভগৱান দাসৰ দৰে আহি ইয়াত অধৰ্ম নাশ কৰি ইয়াত ধৰ্ম প্ৰতিষ্ঠা কৰিব, সাধুসকলক পৰিত্ৰাণ কৰিব, দুষ্কৃতিকাৰীসকলক বিনাশ কৰিব। গতিকে আমি নিজক ৰূপান্তৰিত কৰিব নালাগে, নিজক সংশোধিত কৰিব নালাগে। আমি লণ্ডভণ্ড কৰি পৃথিৱীখন আমি অধৰ্মৰ পৃথিৱীলৈ ৰূপান্তৰিত কৰিলেও আমাক ভগৱানে কোনো দোষ নিদিয়ে। কাৰণ ভগৱানে নিজেই কৈছে, যেতিয়া অধৰ্ম বেছি হ'ব তেতিয়া মই আহিম, অধৰ্মক বিনাশ কৰিম, মই সাধুসকলক পৰিত্ৰাণ কৰিম। গতিকে মই মোৰ নিজক কোনো সংশোধন কৰিব নালাগে। সেইবাবে গীতাৰ ভাষ্যকাৰসকলে এই 2টা শ্লোকৰ কথা কয়, আৰু এই 2টা শ্লোকৰ কথা ক'লে পৃথিৱীৰ মানুহে ভাল পায়। এই শ্লোক 2টা জনপ্ৰিয়। তাৰ পিছৰ শ্লোক 2টাৰ কথা কিয় নকয়? তাৰ পিছৰ শ্লোক 2টাৰ কথা ক'লেই কথা ক'লেই সমস্যা কি হ'ব? পিছৰ শ্লোকত ভগৱানে কৈছে কি? মোৰ জন্ম কিন্তু মানৱীয় জন্ম নহয়, মোৰ জন্ম দিব্য জন্ম, মোৰ কৰ্মও মানৱীয় কৰ্ম নহয়, মোৰ কৰ্ম হ'ল দিব্য কৰ্ম। আৰু তাৰ পিছৰ শ্লোকটোত ভগৱানে কিয় পৃথিৱীলৈ আহিছে তাৰ আচল উদ্দেশ্যটো কৈছে বীত ৰাগ ভয় ক্ৰোধা। কৈছে আমাৰ ৰাগ ক্ৰোধ ভয় এইবোৰ নোহোৱা কৰি, অৰ্থাৎ মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। মই নিজক সংশোধিত কৰিব লাগিব, নিজক ৰূপান্তৰিত কৰিব লাগিব, নিজক পৰিশুদ্ধ কৰিব লাগিব। আৰু এইবোৰ কথা ক'লেই মানুহে ভাল নাপায়। কৈছে বীত ৰাগ ভয় ক্ৰোধা মন্ময়া মাম উপশ্ৰিতা। কৈছে নিজৰ সত্তাৰ অন্তৰত মোক আশ্ৰয় কৰি কৈছে জ্ঞান তপস্যা পূতা, জ্ঞান আৰু তপস্যাৰ দ্বাৰা কৈছে বহুত মানুহে মত ভাৱম আগতা, অৰ্থাৎ মোৰ ভাৱলৈ উত্তৰণ হৈছে। এই যে মত ভাৱম আগতা, এই যে 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে কৃষ্ণৰ গোপন উদ্দেশ্য আছিল পৃথিৱীৰ প্ৰতিজন মানুহক মত ভাৱম আগতা, অৰ্থাৎ নিজৰ ভাৱলৈ আনি প্ৰত্যেককে শ্ৰীকৃষ্ণলৈ ৰূপান্তৰিত কৰা। আৰু সেইবাবেই মই প্ৰথমতে কৈছোঁ ভাৰতবৰ্ষৰ গোপন উদ্দেশ্য কি? আমি এদিন নৰ হৈ জন্মগ্ৰহণ কৰিছোঁ, বৰ্তমান আমি কৃষ্ণৰ অংশ। এদিন আমি কি হ'ম? নৰোত্তম হ'ম, আৰু তাৰপিছত আমি নাৰায়ণলৈ ৰূপান্তৰিত হ'ম। কিন্তু আমি এদিনতে নহওঁ, 1000 জন্ম লাগিব, 5000 জন্ম লাগিব, 10,000 জন্ম লাগিব। আৰু সেইবাবে এই যে আমি জানি বা নাজানি মানুহৰ মনত এই যে ভগৱানৰ প্ৰতি যিটো আমাৰ আকৰ্ষণ, ভগৱানহে যে আমাৰ লক্ষ্য, এই লক্ষ্যটো আমাৰ প্ৰত্যেকৰে হৃদয়ত ভগৱানেই সংস্থাপিত কৰি দিছে। সেইবাবে আমি আজি ইয়াতে এই যে 108 জন গৰকীয়া ইয়াত উপস্থিত হৈ আছে, আমি তেওঁলোকৰ জৰিয়তে আমি কৃষ্ণৰ সন্ধান কৰিছোঁ, আমি কৃষ্ণক পাবৰ বাবে যত্ন কৰিছোঁ, ভগৱানক পাবৰ বাবে যত্ন কৰিছোঁ। কাৰণ এয়া আমাৰ অন্তৰৰ গোপন অভিলাষা। আৰু এনেকৈ জানি নাজানি, কিছুমানে জানি কিছুমানে নাজানি, কিছুমানে কামনা বাসনাৰ বাবে। কাৰণ গীতাত শ্ৰীকৃষ্ণই কৈছে মোক যিসকলে বিপদত পৰি আহে তেওঁলোককো মই ভক্তৰ মৰ্যাদা দিছোঁ। যিসকলে কামনা বাসনাৰ পৰিতৃপ্তি লাভ কৰিবৰ বাবে আহিছে তেওঁলোককো মই ভক্তৰ মৰ্যাদা দিছোঁ। যিসকলে জ্ঞানৰ বাবে আহিছে তেওঁলোককো মই ভক্তৰ মৰ্যাদা দিছোঁ। আৰু যিসকলে ইতিমধ্যে জ্ঞান লাভ কৰিছে, মোৰ লগত কথোপকথন কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোকো মোৰ ভক্ত। এই যে আমি সকলোৱে আজি শাৰী শাৰী পাতি এই গৰখীয়া কৃষ্ণক, এই যে গৰখীয়া কৃষ্ণৰ মাজত গৰখীয়া ৰূপী আমি কৃষ্ণক আমি সেৱা জনাইছোঁ। তাৰ উদ্দেশ্য হ'ল আমি প্ৰত্যেকেই গৈ পেলাই ভগৱানক লাভ কৰিম। 1000 জন্ম লাগিব পাৰে, 10,000 জন্ম লাগিব পাৰে।
তাৰপিছত ভাৰতবৰ্ষৰ আৰু এটা উদ্দেশ্য আছে। আমি এই যে যিবোৰ আমি ভাৰতবৰ্ষত আমি যিবোৰ ধৰ্মীয় উৎসৱ পালন কৰোঁ, ভাৰতবৰ্ষত আমি বহু ধৰণৰ আমি উৎসৱ পালন কৰোঁ, ভাৰতবৰ্ষত আমি বহু ধৰণৰ উৎসৱ পালন কৰোঁ। তাৰ উদ্দেশ্য কি? একেবাৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবৰ্ষত যিমান উৎসৱ হয়, একেবাৰে পূজাৰ পৰা ফাকুৱাৰ পৰা তেনেধৰণৰ গৰখীয়া সেৱা উৎসৱৰ দৰে যিমান উৎসৱ হয়, তাৰ অন্তৰালত চাৰিটা কথা বিজড়িত হৈ আছে। এই চাৰিটা কথাৰ আগতে মই আৰু এটা কথা কওঁ। এই যে ভাৰতবৰ্ষই কৈছে ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ, ধৰ্মৰ দেশ, তাৰ উদ্দেশ্য হ'ল ভগৱানেই আমাৰ আদি, ভগৱানেই আমাৰ আদি, ভগৱানেই মধ্য, ভগৱানেই আমাৰ শেষ, ভগৱানেই আমাৰ লক্ষ্য। আমি ভগৱান হ'বৰ বাবে ইয়াত জন্মগ্ৰহণ কৰিছোঁ। সেইবাবে গৰখীয়া ৰূপী কৃষ্ণৰ প্ৰতি আমাৰ আকৰ্ষণ। আপোনালোকে ইয়াত জগন্নাথৰ ৰথ বুলি এটা শব্দ শুনিছে। ৰথ মানে কি? ৰথ মানে গাড়ী, ৰথ মানে বাহন। কাৰ বাহন? জগন্নাথৰ বাহন। জগন্নাথ মানে কোন? শ্ৰীকৃষ্ণ। অৰ্থাৎ শ্ৰীকৃষ্ণৰ বাহনৰ নামখনৰেই হ'ল জগন্নাথৰ ৰথ। কিন্তু আচলতে মহাৰিষি শ্ৰী অৰবিন্দই কৈছে এই যে ভগৱানৰ বাহন, এই ভগৱানৰ বাহনখন আচলতে কাৰ বাহন? ভগৱানৰ বাহন মানে কি? কৈছে মানৱ সমষ্টি যি ধৰণে গীতাত শ্ৰীকৃষ্ণই কৈছে শ্ৰীকৃষ্ণ ক'ত থাকে? শ্ৰীকৃষ্ণ বৈকুণ্ঠত নাথাকে। মই কোৱা নাই, গীতাত শ্ৰীকৃষ্ণই কৈছে। শ্ৰীকৃষ্ণ নামঘৰত নাথাকে, শ্ৰীকৃষ্ণ মন্দিৰতো নাথাকে। মই কোৱা নাই কিন্তু দেই, গীতাত শ্ৰীকৃষ্ণই নিজৰ মুখেৰে কৈছে। গীতা ক'ত থাকে? তেনেহ'লে শ্ৰীকৃষ্ণ ক'ত থাকে? শ্ৰীকৃষ্ণৰ ঘৰ ক'ত? শ্ৰীকৃষ্ণ ক'ত পাম? আমি শ্ৰীকৃষ্ণক মন্দিৰত পূজা কৰিলে পাম নেকি? নে নামঘৰত নাম গালে পাম? মই কোৱা কথা নহয়, গীতাত শ্ৰীকৃষ্ণই নিজে কৈছে 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত। কি কৈছে? ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে হে অৰ্জুন, মই প্ৰত্যেকটো ভূতৰ অন্তৰত বিৰাজমান, মই অন্তৰ্যামী, মই হৃদয় বিহাৰী, মই মানুহৰ অন্তৰত থাকোঁ। মোৰ আচল ঘৰ মানুহৰ হৃদয়ৰ অন্তৰত, মোৰ আচল ঘৰ মানুহৰ হৃদয়ৰ অন্তৰত। তেনেহ'লে যদি মানুহৰ অন্তৰত যদি ভগৱান আছে, তেনেহ'লে এই যে আমি সমাজ বুলি যে কৈছোঁ, তেনেহ'লে সমাজৰ ভিতৰতো ভগৱান আছে, সমাজৰ ভিতৰতো ভগৱান আছে, অৰ্থাৎ সমষ্টিৰ ভিতৰতো ভগৱান আছে। গতিকে শ্ৰী অৰবিন্দই কৈছে আদৰ্শ সমাজ মানে কি? আদৰ্শ সমাজ মানে কৈছে সমাজৰ ভিতৰত যিজন ভগৱান আছে, যি ধৰণে ব্যক্তিৰ ভিতৰত ভগৱান আছে, সেই ধৰণে মনুষ্য সমাজৰ ভিতৰতো ভগৱান অন্তৰ্নিহিত হৈ আছে। সেই মনুষ্য সমাজৰ অন্তৰ্নিহিত ভগৱানৰ যিখন বাহন, সেই বাহনখনেই হৈছে আদৰ্শ সমাজ। আদৰ্শ সমাজ আচলতে এখন বাহন, এখন গাড়ী। কাৰ গাড়ী? ভগৱানৰ গাড়ী। আদৰ্শ সমাজ ভগৱানৰ গাড়ী। কিন্তু কোনজন ভগৱান? মানুহৰ সমষ্টিৰ ভিতৰত থকা যিজন ভগৱান, তেওঁৰ বাহন। আৰু এই বাহনখনৰ 4টা চকা আছে, কিন্তু এটা চকাও MRF কোম্পানীৰ নহয় বা এপল' কোম্পানীৰ নহয়। এই বাহনখনৰ আদৰ্শ সমাজৰূপী যিখন বাহন, এইখনকে কৈছে জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথ মানে আদৰ্শ সমাজ। ৰূপক হিচাপে বুজোৱা গৈছে জগন্নাথৰ ৰথ মানে ভগৱানৰ ৰথ। ভগৱানৰ ৰথ মানে কি? আদৰ্শ সমাজ। আদৰ্শ সমাজ ভগৱানৰ ৰথ, ভগৱানৰ বাহন, ভগৱানৰ গাড়ী। কিন্তু কোনজন ভগৱানৰ? বৈকুণ্ঠত থকা ভগৱানজনৰ নহয়। আমি সমষ্টি হিচাপে সমষ্টিগতভাৱে আমাৰ মানুহৰ ভিতৰত যিজন ভগৱান আছে, সেই ভগৱানজনৰহে বাহন আদৰ্শ সমাজ। আৰু ইয়াত 4টা চকা আছে, 4টা চকা আছে। আৰু এই চকা 4টা এপল' কোম্পানীৰ নহয়, এপল' কোম্পানী বা MRF কোম্পানীৰ চকা নহয়। এই 4টা চকাৰ প্ৰথমটো চকা হ'ল কি? ঐক্যম, একতা। ঐক্যম
অৰ্থাৎ আদৰ্শ সমাজৰ প্ৰথম চৰ্ত হ'ল ঐক্যম। দ্বিতীয়টো চকা কি কৈছে? সামৰ্থ্যম, শক্তি, পাৱাৰ। আমি আদৰ্শ সমাজৰ কথা কৈছোঁ, সাধাৰণ সমাজৰ কথা কোৱা নাই। আদৰ্শ সমাজৰ দ্বিতীয় যিটো প্ৰয়োজনীয়তা হ'ল সামৰ্থ্যম, শক্তি। শক্তি অবিহনে আৰু একতা অবিহনে আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। 3 নম্বৰ চকাটোৰ নাম কি? স্বাতন্ত্ৰ্যম, ফ্ৰীডম, স্বাধীনতা, স্বৰাজ্য, স্বাধীনতা। স্বাধীনতা নহ'লে আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। পৰাধীন মানৱ সমষ্টিয়ে কেতিয়াও আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। আৰু 4 নম্বৰ বস্তুটো যিটো মানুহে বৰ্তমান সময়ত আটাইতকৈ ঘৃণা কৰে, আটাইতকৈ বেয়া পায়, আটাইতকৈ শুনিব নিবিচাৰে, সেই বস্তুটো কি? আধুনিক মানুহে কি বেয়া পায়? কলিৰ যুগৰ মানুহে কি বস্তু বেয়া পায়? জ্ঞানক ভয় কৰে, জ্ঞানক নিবিচাৰে, জ্ঞানৰ প্ৰতি ঘৃণা আছে, জ্ঞানৰ প্ৰতি মনোযোগিতা নাই। এই আধুনিক মানুহৰ বৈশিষ্ট্য, 21 শতিকাৰ মানুহৰ বৈশিষ্ট্য। কিন্তু মহাৰিষি শ্ৰী অৰবিন্দই কৈছে আদৰ্শ সমাজৰ 4টা চকাৰ 4 নম্বৰ চকাটো হ'ল জ্ঞানম। তেনেহ'লে আদৰ্শ সমাজৰ ভিত্তি কি? এটা হ'ল জ্ঞানম, এটা হ'ল ঐক্যম, এটা হ'ল স্বাতন্ত্ৰ্যম আৰু এটা হ'ল সামৰ্থ্যম। অৰ্থাৎ পাৱাৰ, ফ্ৰীডম, নলেজ এণ্ড ইউনিটি। এই 4টা বস্তুৱেই হ'ল আমি যদি আদৰ্শ সমাজ গঢ়ি তুলিবলৈ বিচাৰিছোঁ, আমাক ইটা, বালি, শিল যিমান লাগিব তাতকৈ বেছি লাগিব এই 4টা বস্তু: একতা, শক্তি, স্বাধীনতা আৰু জ্ঞান। আৰু ভাৰতবৰ্ষত যিমান উৎসৱ আছে, একেবাৰে কাশ্মীৰৰ পৰা, কন্যাকুমাৰীৰ পৰা, কেৰেলাৰ পৰা, অসমৰ পৰা, বিহাৰৰ পৰা, বংগভূমিৰ পৰা যিমান উৎসৱ আছে, প্ৰতিটো উৎসৱৰ অন্তৰালত এই 4টা বস্তুৱেই বিজড়িত হৈ আছে। কি বস্তু? এটা হ'ল ঐক্যম, এটা হ'ল স্বাতন্ত্ৰ্যম, এটা হ'ল জ্ঞানম আৰু এটা হ'ল সামৰ্থ্যম। এই যে আমি সমাজত এই অনুষ্ঠানবোৰ পালন কৰোঁ, আমি ইয়াত সমাজখন ঐক্যবদ্ধ হৈ থাকিব লাগিব। সমাজৰ শক্তি, সমাজৰ মাজত আমি শক্তিৰ সঞ্চাৰ কৰিব পাৰিব লাগিব। ভয় আমি কাপোৰো হ'লে নহ'ব। তাৰপিছত তৃতীয়টো কি লাগিব? আমি স্বাধীন হৈ থাকিব লাগিব, কাৰো তলত আমি পৰাধীন হ'ব নোৱাৰোঁ। আৰু একেবাৰে শেষত হ'ল জ্ঞান। আমাক জ্ঞান লাগিব। যিধৰণে আজি এই গৰখীয়া উৎসৱৰ অন্তৰত থকা যিটো জ্ঞান তত্ত্ব, সেই জ্ঞান তত্ত্ব কি? আমি জানি বা নাজানি আমি কৃষ্ণৰে সন্ধান কৰিছোঁ। কিন্তু আমি তৰুণ বা তৰুণীক আমি পূজা নকৰোঁ, পৌৰ ব্যক্তিক পূজা নকৰোঁ, কেৱল শিশু আৰু বালককহে ভগৱান ৰূপে মানুহ। তাৰ কাৰণ কি? তাৰ কাৰণ শ্ৰীকৃষ্ণই নিজেই তেওঁৰ শিশু লীলাত প্ৰমাণ কৰি থৈ গৈছে যে শিশুসকলৰ ভিতৰতে ভগৱান উদ্দীপ্ত হৈ থাকে। তেনেহ'লে তৰুণ তৰুণীৰ মাজত ভগৱানটো সৰ্বভূতানাং বুলি কৈছে, হয়, সকলোৰে ভিতৰত আছে। কিন্তু যেতিয়া আমি বালকৰ পৰা কিশোৰ হওঁ, যুৱক হওঁ, তৰুণ হওঁ, পৌৰত্ব প্ৰাপ্ত কৰোঁ, তেতিয়া ভিতৰত থকা ভগৱান আবৃত হৈ যায়। ভিতৰত থকা ভগৱান ক্ৰমবদ্ধমানভাৱে আবৃত হৈ যায়। কিন্তু এই শিশুসকল নবীন প্ৰাণ, তেওঁলোক পৃথিৱীত আহিছে মাত্ৰ, তেওঁলোকৰ ভিতৰত থকা শ্ৰীকৃষ্ণ এতিয়াও অৱগুণ্ঠিত হৈ যোৱা নাই, আবৃত হৈ যোৱা নাই। সেইবাবে আমি শিশুৰ মাজত আমি কৃষ্ণক দেখা পাওঁ। শিশু কেৱল কৃষ্ণ ৰূপী নহয়, শিশু অকল ভগৱানেই। আমি সেইবাবে দেৱ শিশু বুলি কওঁ, কিন্তু দেৱ পুৰুষ বুলি নকওঁ, দেৱ তৰুণ বুলি নকওঁ, দেৱ যুৱক বুলি নকওঁ, দেৱ কিশোৰ বুলি নকওঁ। তেনেহ'লে মই শিশুৰ যিটো কৃষ্ণৰ শিশু লীলাৰ বিষয়ে আহিম। তেনেহ'লে আমি প্ৰথমতে এই যিটো যে কথা, যিটো বুজি পাব লাগিব, শিশুৰ দেৱত্ব, আদৰ্শ সমাজৰ যি এই 4টা কথা, আমাৰ যিকোনো উৎসৱৰ অন্তৰালত এই 4টা উদ্দেশ্য বিজড়িত হৈ আছে। সমাজৰ আমি আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আমাক তাৰ বাবে একতা লাগিব, আমাক জ্ঞান লাগিব, আমাক স্বাধীনতা লাগিব আৰু আমাক শক্তি লাগিব। ভাৰতবৰ্ষৰ প্ৰতিটো উৎসৱ, ধৰ্মীয় হওক, সামাজিক হওক, যিকোনো উৎসৱৰ অন্তৰালত এই 4টা তত্ত্ব বিজড়িত হৈ আছে। এতিয়া মই এই যে আমি গৰখীয়াসকলক পূজা কৰিছোঁ, পৃথিৱীত প্ৰথম শ্ৰীকৃষ্ণই
শিশু শ্ৰীকৃষ্ণ অৰ্থাৎ শিশুৱে যে ভগৱানৰ দৰে কাম কৰিছিল সেই কথা আমাক তেওঁৰ জীৱন লীলাৰ মাজত দেখুৱাই থৈ গৈছে। মই মাত্ৰ গৰখীয়া কৃষ্ণৰ 5টা শিশু অৱস্থাৰ 5টা সাধু কথা, এই সাধু কথাকেইটাৰ আচল তাৎপৰ্য আপোনালোকৰ ওচৰত বৰ্ণনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিম। মই তাৰ আচল উদ্দেশ্য মই বৰ্ণনা কৰি আপোনালোকৰ পৰা মই বিদায় ল'ম। কিন্তু তাৰ আগতে মই আৰু এটা কথা কওঁ, এই যে ভাৰতবৰ্ষ মই কৈছোঁ ভগৱানৰ দেশ, ভগৱানেই আমাৰ আদি, ভগৱানেই আমাৰ মধ্য, ভগৱানেই আমাৰ শেষ। আমি ভগৱান হ'বৰ বাবে পৃথিৱীত আহিছোঁ। যেতিয়ালৈ ভগৱান হ'ব নোৱাৰিম তেতিয়ালৈকে পৃথিৱীত বাৰে বাৰে আমি পুনৰ জন্ম লৈয়ে থাকিব লাগিব। মই এটা সাধাৰণ, ইয়াত আমাৰ আই মাতৃসকল বহু আছে। আধুনিক যুগৰ মানুহে কয় যে এই যে আমাৰ বিবাহিত মহিলাসকলে মূৰত সেন্দুৰ লয়, আমাৰ আধুনিক যুগৰ নাৰীবাদীসকলে কয় এই সেন্দুৰ লোৱাটো হেনো দাসত্বৰ প্ৰতীক। তেওঁক ভাৰতবৰ্ষৰ স্বামীসকলে তেওঁৰ পতিসকলে দাস কৰিব বিচাৰিছে। কিন্তু ইয়াত মই এটা আপোনালোকক এজন যোগী অনিৰ্বাণ নামৰ মই এই কথাটো কিয় ক'বলৈ বিচাৰিছোঁ, ভাৰতবৰ্ষত যে ভগৱানেই আদি, ভগৱানেই মধ্য, ভগৱানেই শেষ, মূল তত্ত্ব হ'ল সেইটোৱেই। তাত গীতায়ো কৈছে, ভাগৱতেও কৈছে, পুৰাণেও কৈছে, বেদেও কৈছে, উপনিষদেও কৈছে, সকলোৱে খালি বেলেগে বেলেগে কৈছে। মই ইয়াত এজন যোগী অনিৰ্বাণ মই যোগী অনিৰ্বাণৰ এষাৰ আপোনালোকক কথা ক'ব বিচাৰিছোঁ। কৈছে যে মই বাংলাত মই কথাখিনি পঢ়ি দিছোঁ। কৈছে আমি গোড়াতেই বলেছিলাম নারী প্রেমের প্রযোজক হচ্ছে মহিমবোধ, অর্থাৎ এটা মহিমবোধ মানে ইংরাজিত সেন্স অফ সাবলাইম বুলি কৈছে। সুতরাং জানতে অজান্তে সব মেয়ে, কৈছে পৃথিবীর সকলো নারীয়েই এই যে কৈছে নিজৰ কেৱল গোপীসকলেই কৃষ্ণৰ পিছত দৌৰা নাছিল। গোপীসকল অসাধাৰণ জীৱ, গোপীসকলে জানি বুজি কৃষ্ণৰ পিছত দৌৰিছিল, গোপীসকলে জানি বুজি দৌৰিছিল। কিন্তু আমাৰ সাধাৰণ নাৰীসকলে পুৰুষক ভাল পায়, পুৰুষৰ প্ৰতি প্ৰেম নিবেদন কৰে। আচলতে সেয়া পুৰুষক নিবেদন কৰা নাই। কাক নিবেদন কৰিছে? কৈছে সুতরাং জানতে অজান্তে সব মেয়ে জগৎ স্বামীকেই ভালোবাসে মানুষ স্বামীর মধ্যে। অর্থাৎ এই যে আমি নারীয়ে যে পুরুষক ভাল পায় সেই প্রেম দৰাচলতে শ্ৰীকৃষ্ণৰ প্ৰতি, যি ধৰণে গোপীৰ প্ৰেম আছিল শ্ৰীকৃষ্ণৰ প্ৰতি। আৰু সেইবাবে এই যে যেতিয়া আমাৰ নাৰীসকলে মূৰত সেন্দুৰ লয়, আপোনালোকে নাভাবিব এই সেন্দুৰ আপোনালোকে নিজৰ স্বামীৰ বাবে লোৱা নাই। কি অদ্ভুত কথা কৈছোঁ হয়নে? যে বিবাহিত পতি কিন্তু স্বামীৰ প্ৰতি আপোনালোকে সিন্দুৰ লোৱা নাই শিৰত। কাৰ বাবে লৈছে জানে? শ্ৰীকৃষ্ণৰ বাবে, শ্ৰীকৃষ্ণৰ বাবে লৈছে। ইয়াত যেনেকৈ গৰখীয়াক সেৱা কৰাৰ বাবে আপোনালোক তৎপৰ হৈছে, আমি জানি বা নাজানি আমাৰ আই মাতৃসকলে মূৰত যেতিয়া সেন্দুৰ লয়, মূৰত সেন্দুৰ লোৱাৰ সময়ত মন্ত্ৰ কি ক'ব লাগে জানে? ওং কৃষ্ণায় নমঃ। মানুহ স্বামীৰ মাজেৰে আপোনালোকে জগতৰ প্ৰতীক বিচাৰিছে, জগতৰ স্বামীক বিচাৰিছে, জানি বা নাজানি। আমাৰ সকলো উৎসৱ, সকলো লোকাচাৰ, সকলো পৰম্পৰাৰ মাজত এই চাৰিটাই জ্ঞান তত্ত্ব আছে। একতা, একম, ঐক্যম, জ্ঞানম, স্বাতন্ত্ৰ্যম আৰু সামৰ্থ্যম। কাৰণ আদৰ্শ সমাজৰ এই চাৰিটাই হ'ল ভিত্তিভূমি। তাৰপিছত যেতিয়া কপালত যেতিয়া ফোট লয় তেতিয়া ক'ব লাগে ওম কেশৱায় নমঃ, ওম কেশৱায় নমঃ, ওম কেশৱায় নমঃ। তাৰপিছত ঠিক তেনেধৰণে যেতিয়া কাপোৰত যেতিয়া সেন্দুৰ দিয়ে তেতিয়া ক'ব লাগে ওম বাসুদেৱায় নমঃ। যেতিয়া আমি শাখাত যেতিয়া আমি সেন্দুৰ কওঁ তেতিয়াও ক'ব লাগে কি ওম মধুসূদনায় নমঃ। অৰ্থাৎ এই যে আপুনি এই যে মীৰা, আধুনিক যুগত মীৰা, গোপীসকলে যি ধৰণে নিজৰ স্বামী থকাৰ পিছতো কৃষ্ণৰ পিছে পিছে দৌৰিছিল, কৃষ্ণৰ প্ৰেমত মুগ্ধ হৈ ঠিক সেই ধৰণে তেওঁলোকে গোপীসকলে জানি বুজি গৈছিল। আধুনিক যুগত মীৰাই জানি বুজি কৃষ্ণক প্ৰতিবৰণ কৰিছিল নিজৰ স্বামী থকাৰ পিছতো। কিন্তু আধুনিক যুগৰ নাৰীসকলে
জানি বা নাজানি মূৰত সেন্দুৰ লৈ ওম কৃষ্ণায় নমঃ, ওম কেশৱায় নমঃ, ওম বাসুদেৱায় নমঃ, ওম মধুসূদনায় নমঃ। অৰ্থাৎ জগত স্বামীকেই আপোনালোকে বিচাৰিছে। জগত স্বামীকেই তাহানিৰ গোপীসকলে যেনেকৈ কৃষ্ণৰ প্ৰতি মুগ্ধ হৈছিল, আমি মানুহ জানি বা নাজানি এতিয়াও ভগৱানৰ প্ৰতি এই মুগ্ধ। কেৱল আমাক সময় লাগিব, 1000 জন্ম লাগিব পাৰে, 2000 জন্ম লাগিব পাৰে। আৰু এই যিটো তত্ত্ব, এই তত্ত্ব যেতিয়া আমি বুজিম, মই কৈছোঁ নহয় ভাৰতবৰ্ষৰ প্ৰতিটো পৰম্পৰাৰ অন্তৰালত এটাকৈ জ্ঞান তত্ত্ব আছে। তাৰ মুখ্য কথা হ'ল নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পিছত নাৰায়ণ। ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ, ধৰ্মৰ দেশ। ভগৱানেই আদি, ভগৱানেই মধ্য, ভগৱানেই শেষ। যেতিয়ালৈকে ভাৰতবৰ্ষই ভগৱানৰ অন্বেষণত দৃঢ় সংকল্প হৈ থাকিব পাৰিব, তেতিয়ালৈকে ভাৰত অমৰ, ভাৰত শাশ্বত। কিন্তু যিদিনাই ভাৰত ৰাজনৈতিক আৰু সামাজিক দ্বন্দ্বৰ দিশে অগ্ৰসৰ হ'ব, সিদিনাই ভাৰতৰ মৃত্যু অৱশ্যম্ভাৱী। মই এতিয়া আজিৰ যিহেতু গৰখীয়া শিশু উৎসৱ, এই গৰখীয়া শিশু উৎসৱৰ মই শিশুৰ কৃষ্ণলীলা বহু আছে। গৰখীয়া হৈ কৃষ্ণই বহু লীলা আমাক দেখুৱাই থৈ গৈছে। আৰু এটা কথা আমি ভাবিব নালাগে, কৃষ্ণই শিশু অৱস্থাৰ কৃষ্ণৰ লীলা, যৌৱনৰ কৃষ্ণৰ লীলা, পৰিণত অৱস্থাৰ কৃষ্ণৰ লীলাৰ মাজত আচলতে কোনো পাৰ্থক্য নাই। কেৱল মানুহক বুজোৱাৰ ধৰণটো তেওঁ বেলেগ বেলেগ কৰিছে। এতিয়া আমি জানো কৃষ্ণই মাখন চুৰি কৰিছিল। কৃষ্ণই গৰখীয়া থকাৰ সময়ত গোপীসকলৰ ঘৰত গৈ মাখন চুৰ কৰিছিল, খুব মাখন চুৰ কৰি খাইছিল। মাখন চুৰ কৰি খাওঁতে কি হৈছিল? গোপীসকলে খং কৰিছিল, কিন্তু খংটো মুহূৰ্তৰ বাবে। কিন্তু তেওঁলোক যিমান বিৰক্ত হৈছিল, তাতকৈ গৰখীয়া কৃষ্ণৰ প্ৰতি, তেওঁ লগৰীয়াসকলৰ প্ৰতি বেছি মুগ্ধ হৈছিল। এই মুগ্ধতাটো কাৰ প্ৰতি? শ্ৰীকৃষ্ণৰ প্ৰতি, জগতৰ স্বামীৰ প্ৰতি। সেই কথাটোৱেই কৃষ্ণই এই যে শিশুসকলৰ ভিতৰত যে ভগৱান বিৰাজমান, ভগৱান যে বিৰাজমান, এই কথাটো বুজাবৰ বাবেই তেওঁ মাখন চুৰ কৰি খোৱাৰ লীলা আমাৰ মাজত দেখুৱাইছিল। গতিকে ইয়াৰ মাজত, এই যে কৃষ্ণৰ মাখন চুৰিৰ মাজত আমি শিশুৰ পবিত্ৰতা, শিশুৰ নিৰ্মলতা, শিশুৰ সৰলতাৰ আমি সন্ধান পাওঁ। আৰু গোপীসকলৰ ক্ৰোধান্বিত হোৱাটো আচলতে কৃত্ৰিমতা। তেওঁলোকে শ্ৰীকৃষ্ণই মাখন চুৰ কৰিবলৈ আহিলে বেছি প্ৰীত হৈছিল, সন্তুষ্ট হৈছিল। অৰ্থাৎ সাধাৰণতে আমাৰ ভক্তিবোৰ নিষ্কাম ভক্তি নহয়, কিন্তু গোপীসকলৰ যেতিয়া সেই গৰখীয়া কৃষ্ণৰ প্ৰতি যিটো ভক্তি আছিল, সেয়া নিস্বাৰ্থ প্ৰেম, ভগৱত ভক্তি আছিল। আৰু এই ভগৱত ভক্তিৰ পৰিণাম কি আছিল? অপাৰ স্ফূৰ্তি, অপাৰ স্ফূৰ্তি আৰু এটা আধ্যাত্মিক সম্বন্ধ বিচাৰি পাইছিল। আধ্যাত্মিক অনুভূতি প্ৰৱণ হৈ উঠিছিল তেতিয়া গোপীসকল। আৰু এই মাখন চুৰি কথাৰ লগত আন তাৎপৰ্যটো হ'ল এই যে আমি আজি এই যে বালকসকলক গৰখীয়াৰ ৰূপত আমি কৃষ্ণ ৰূপে আমি যে পূজা কৰিছোঁ, সেৱা কৰিছোঁ, অৰ্থাৎ শিশুৰ দেৱত্ব, শিশুৰ দেৱত্ব। এই মোটামুটি এই 4-5টা কথা মাখন চুৰিৰ কথাৰে কৃষ্ণই মানুহক জ্ঞানম অৰ্থাৎ বুজাবলৈ যত্ন কৰিছিল। তাৰপিছত আমি কৃষ্ণৰ কালীয় দমন, কৃষ্ণৰ কালীয় দমনৰ, কৃষ্ণৰ কালীয় দমনৰ শিশু অৱস্থাতে কৃষ্ণই কালীয় নামৰ যিটো সাপ আছিলে যমুনা নদীত থকা, সেই সাপক দমন কৰিছিল, কিন্তু মাৰি পেলোৱা নাছিল। তাক দমন কৰি পেলাই যথাযোগ্য স্থানলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। অৰ্থাৎ সেইটো কিহৰ প্ৰতীক? কিহৰ প্ৰতীক? কৈছে এই যে মই প্ৰথমতে ক'লোঁ সামৰ্থ্যম, আদৰ্শ সমাজ গঢ়িব লাগিলে আমাক শক্তি লাগিব, সাহস লাগিব, সহ্য লাগিব, বীৰ্য লাগিব। আৰু শ্ৰীকৃষ্ণই শিশু অৱস্থাতে এই সাহস, বীৰ্য, নিৰ্ভীকতা, অৰ্থাৎ আমি যদি ভয় খাওঁ, কাপুৰুষ যদি হওঁ, তেনেহ'লে আমি আদৰ্শ সমাজ গঢ়িব নোৱাৰিম। গতিকে এই যিটো কৃষ্ণৰ কালীয় দমনৰ তাৎপৰ্য হ'ল সাহস, সহ্য আৰু নিৰ্ভীকতাৰ ৰূপক। তাৰপিছত আপোনালোকে কল্পনা কৰকচোন, আমাৰ ভিতৰত যদি ভগৱান নাই, ভিতৰত যদি অন্তৰ্যামী ভগৱান যদি নাই, শিশু কৃষ্ণই এই বিষাক্ত সাপক কেনেকৈ দমন কৰিছিল? অৰ্থাৎ অন্তৰস্থ ভগৱান, আমাৰ প্ৰত্যেকৰে ভিতৰত যে ভগৱান অন্তৰ্যামী ৰূপে বিৰাজ কৰিছে, এই কৃষ্ণৰ কালীয় দমনৰ জৰিয়তে আমাক এই তত্ত্বটো বুজাবলৈ যত্ন কৰিছে। আৰু তৃতীয়তে অশুভ যে শেষত শুভৰ হাতত, অধৰ্ম যে শেষত ধৰ্মৰ হাতত পৰাজিত হ'বই, এই বাণী, এই জ্ঞান তত্ত্ব শ্ৰীকৃষ্ণই শিশু অৱস্থাতেই আমাক দিবলৈ যত্ন কৰিছিল।
তাৰ পিছত আৰু এটা শ্ৰীকৃষ্ণৰ লীলা আছে গোবৰ্ধন লীলা এই গোবৰ্ধন লীলাটো কি কৃষ্ণ অহাৰ আগলৈকে গোকুলৰ মানুহে গোবৰ্ধনক পূজা কৰিছিল পৰ্বতখনত কিয় যদি গোবৰ্ধনক পূজা নকৰে তেতিয়া ধাৰাসাৰ বৃষ্টি হয় আৰু সেই বৃষ্টিয়ে তেওঁলোকৰ খেতি বাতি নষ্ট কৰি গাঁওবাসীক উৎপীড়িত কৰে শ্ৰীকৃষ্ণই আহি গ'লে তোমালোকক ৰক্ষা কৰিছে পাহাৰখনে তোমালোকে ইন্দ্ৰক কিয় পূজা কৰা তোমালোকে যদি পূজা কৰিব লাগে পাহাৰখনক পূজা কৰা আৰু যেতিয়া কৃষ্ণৰ উচতনিত গাঁওবাসীয়ে যেতিয়া পাহাৰখনক পূজা কৰিছিল তেতিয়া ইন্দ্ৰ ক্ৰোধান্বিত হৈছে ইন্দ্ৰই ক্ৰোধান্বিত হৈ ইন্দ্ৰই মুছলধাৰে ধাৰাসাৰ বৃষ্টি দিছে আৰু তেতিয়া কি হৈছিল তেতিয়া কৃষ্ণই মাত্ৰ এটা আঙুলিৰে গোবৰ্ধন পৰ্বতখন দাঙি লৈছে আৰু গোবৰ্ধন পৰ্বত দাঙি সমগ্ৰ গাঁওবাসী মানুহক ইন্দ্ৰৰ বৰষুণৰ পৰা ৰক্ষা কৰিছে এয়া হ'ল সাধু কথা কিন্তু তাৰ তাৎপৰ্য কি অৰ্থাৎ প্ৰকৃতিৰ প্ৰতি সংবেদনশীলতা আমাৰ প্ৰকৃতিৰ প্ৰতি এই যে প্ৰকৃতিৰ মাজত যে ভগৱান আছে প্ৰকৃতিৰ প্ৰতি যিটো আমাৰ সংবেদনশীলতা তাৰ পিছত আমাৰ যে নেতৃত্ব গুণৰ বিকশিত হ'ব লাগিব বিনয় আৰু নেতৃত্ব তাৰ পিছত আৰু এটা শ্ৰীকৃষ্ণই গীতাত কথা একাষাৰ কৈ গৈছিল বাসুদেৱম সৰ্বম ইতি কৈছে যে প্ৰকৃতিৰ মাজত যি বস্তু আছে পাহাৰ পৰ্বত মানুহ জীৱ সকলো বাসুদেৱম সৰ্বম ইতি প্ৰত্যেকটো বস্তুৱেই বাসুদেৱৰ বাহিৰে পৃথিৱীত কোনো বস্তুৰে অস্তিত্ব নাই এই যে ইন্দ্ৰতকৈও যে এই যে গোবৰ্ধন পৰ্বতখন শক্তিশালী ইন্দ্ৰই বৰষুণ দিয়াৰ পিছতো এটা আঙুলিৰে সেই গোবৰ্ধন পৰ্বত দাঙি লৈছে কৃষ্ণই আৰু দাঙি সমগ্ৰ গাঁওবাসীক ৰক্ষা কৰিছে যদি প্ৰকৃতিৰ মাজত স্বয়ং ইন্দ্ৰতকৈ শক্তিশালী ভগৱান যদি নাথাকিলেহেঁতেন তেনেহ'লে জানো সম্ভৱ হ'লহেঁতেন অৰ্থাৎ এই যে বাসুদেৱম সৰ্বম ইতি সমগ্ৰ জগত মানে যে ভগৱান সমগ্ৰ জগতত যে ভগৱানে বিৰাজ কৰিছে সমগ্ৰ প্ৰকৃতিৰ মাজত ভগৱানে বিৰাজ কৰিছে সেই কথাৰ আমাক প্ৰমাণ দিছে তাৰপিছত দেৱতা আৰু ভগৱান দুটা যে পৃথক বস্তু ইন্দ্ৰ ভগৱান নহয় ইন্দ্ৰ দেৱতা মানুহ যেনেকৈ মানুহ দেৱতা আৰু অসুৰ ভগৱানৰ ত্ৰিবিধ সন্তান দেৱতা মানুহতকৈ অলপ বেছি শক্তিশালী সেইবুলি দেৱতা মানে কিন্তু কৃষ্ণ নহয় দেৱতা মানে ব্ৰহ্মণ নহয় অৰ্থাৎ মানুহৰ যি ধৰণে অহংকাৰ হয় দেৱতাৰো অহংকাৰ হয় আৰু কৃষ্ণই দেৱতাৰ অহংকাৰ দৰ্পশূন্য কৰিছিল এই গোবৰ্ধন পৰ্বতৰ লীলাৰ মাজেৰে ইন্দ্ৰৰ দৰ্পশূন্য কৰিছিল তাৰপিছত দেৱতা আৰু ভগৱান যে একে নহয় দেৱতাৰ অহংকাৰ শূন্য কৰিছিল তাৰপিছত সমগ্ৰ জগত ভগৱানৰ অভিব্যক্তি আৰু গাঁওবাসীক বুজাই দিছিল চোৱা ভগৱানহে সৰ্বলোক মহেশ্বৰ তোমালোকে যদি পূজা কৰিব লাগে ভগৱানক পূজা কৰিবা ইন্দ্ৰক নহয় তাৰপিছত কৃষ্ণৰ মাটি খোৱা যিটো লীলা কৃষ্ণৰ তাৰ তাৎপৰ্য কি কৃষ্ণই মাটি খোৱাৰ পিছত কি হৈছিল যেতিয়া লগৰীয়াবিলাকে আহি যশোদাক ক'লে কৃষ্ণই মাটি খাইছে লেতেৰা মাটি খাইছে কৃষ্ণই ক'লে চাওঁ যশোদাই ক'লে চাওঁ তোমাৰ মুখৰ ফালে চাওঁ মই মুখৰ ফালে চাওঁতে যশোদাই কি দেখা পাইছিল সমগ্ৰ জগতখনক দেখা পাইছে বোকা মাটি দেখা পোৱা নাই লেতেৰা মাটি দেখা পোৱা নাই কৃষ্ণৰ ভিতৰত সমগ্ৰ জগত দেখা পাইছে যি ধৰণে অৰ্জুনে দেখা পাইছিল বিৰাট ৰূপ যেতিয়া দেখুৱাইছিল মহাভাৰতত একাদশ অধ্যায়ত আছে ঠিক সেইধৰণে কৃষ্ণৰ মাটি খোৱা মুখ চাবলৈ যশোদাই যেতিয়া কৃষ্ণই মুখ মেলিছে ভিতৰত কি দেখা পাইছে সমগ্ৰ জগতক দেখা পাইছে তেনেহ'লে তাৰ তাৎপৰ্য কি অৰ্থাৎ অনন্ত আৰু ভগৱান অন্তৰ্যামী এই কথাৰ শিশু কৃষ্ণই প্ৰমাণ দিছিল ভগৱান জগতৰ পৰা পৃথক নহয় ভগৱান এই জগতৰ লগত বিজড়িত হৈ আছে ভগৱান জগতৰ পৰা পৃথক নহয় যদি ভগৱান জগতৰ পৰা পৃথক হ'লহেঁতেন তেনেহ'লে কৃষ্ণৰ মুখৰ মাজত সমগ্ৰ জগত যশোদাই কেনেকৈ দৰ্শন কৰিলেহেঁতেন তাৰপিছত পাৰ্থিৱ জগতৰ দেৱত্ব মই বাৰে বাৰে কৈছোঁ এই জগত ব্ৰহ্মণ জগত ভগৱানৰ আত্মপ্ৰকাশ জগত মানেই ভগৱান জগত মানেই শ্ৰীকৃষ্ণ আৰু সেই কথা কোনে কৈছে কৃষ্ণই নিজেই কৈছে বাসুদেৱম সৰ্বম ইতি জগতত যিয়েই আছে গছ লতা পৰ্বত পাহাৰ গণিত শাস্ত্ৰ অংক শাস্ত্ৰ যি বস্তুৱে আছে পৃথিৱীত সমগ্ৰ ভগৱানৰ বাহিৰে আন একোৱেই নহয় সকলোৰে মাজত চৈতন্য আছে সকলোৱে কেৱল ভগৱানৰ অভিব্যক্তি গতিকে যে পাৰ্থিৱ জগতৰ দেৱত্ব আৰু আটাইতকৈ ডাঙৰ কথা যশোদাক আভাস দিছিল কৃষ্ণৰ অৱতাৰত্বৰ বিষয়ে
যদি কৃষ্ণ অৱতাৰ নহ'লহেঁতেন কৃষ্ণৰ মুখত তেওঁ মাটি পৰীক্ষা কৰিবলৈ যাওঁতে সমগ্ৰ জগতখন দেখা পাইছিল। গতিকে মাটি খোৱা যিটো সাধুকতা তাৰ তাৎপৰ্য হ'ল এই চাৰিটা অনন্ত আৰু ভগৱান অন্তৰ্যামী, ভগৱান জগতৰ পৰা পৃথক নহয়, পাৰ্থিৱ জগতৰ দেৱত্ব আৰু শ্ৰীকৃষ্ণৰ অৱতাৰত্বৰ আভাস। এই চাৰিটা হ'ল তাৰ উদ্দেশ্য। তাৰপিছত পুতনাবধ। এই যে পুতনাবধ একেবাৰে শিশু কোমলীয়া শিশুক পুতনাই বধ কৰিব নোৱাৰিলে। আমি সেই কাহিনী জানো। কোনে মাৰিব পঠাইছিল কৃষ্ণক? কংসই পঠিয়াইছিল। ইয়াৰ মূল তাৎপৰ্যটো হ'ল অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়। পুতনা অধৰ্মৰ প্ৰতীক আছিল, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়। ধৰ্ম আৰু ভাগৱত সুৰক্ষা। যেতিয়া আমি ভগৱত প্ৰিয় হৈ থাকিম, আমাৰ মাজত শুদ্ধ ভগৱত ভক্তি থাকিব, আমাৰ ভিতৰৰ পৰা শ্ৰীকৃষ্ণই আমাক সদায় সুৰক্ষা প্ৰদান কৰিবই। সেইবাবে আপোনালোকে লক্ষ্য কৰকচোন, আমাৰ প্ৰত্যেকৰে অভিজ্ঞতা আছে। 1 বছৰ বয়সত 6 মাহত কিমান শিশু বাটিত পৰি যায়, কিন্তু কাৰোৰেই মূৰ নাফাটে। কোনে ৰক্ষা কৰে? এই যে ভাগৱত সুৰক্ষা, ভিতৰত শ্ৰীকৃষ্ণই এটা সময়লৈ আমাক ৰক্ষা কৰে। ঠিক যিধৰণে একেবাৰে শিশু কৃষ্ণক ৰক্ষা কৰিছিল পুতনাই। অৰ্থাৎ ইয়াৰ প্ৰথমটো তাৎপৰ্য হ'ল অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়। দ্বিতীয় তাৎপৰ্য হ'ল ধৰ্ম আৰু ভাগৱত সুৰক্ষা। আমাক যে ভগৱানে সুৰক্ষা দিয়ে, আমি যেতিয়া অধাৰ্মিক হৈ যাওঁ, যেতিয়া ভিতৰৰ ভগৱানক যেতিয়া আমি আবৃত কৰি পেলাওঁ, তেতিয়া আৰু ভগৱানে আমাক সুৰক্ষা দিব নোৱাৰে। তাৰপিছত শিশুৰ দেৱত্ব। এই কাহিনীটোৰ জৰিয়তেও শিশুৰ দেৱত্বক শ্ৰীকৃষ্ণই বাৰে বাৰে প্ৰমাণ কৰিছে। সেইবাবে আমি আজি 108জন বালকক গৰখীয়াৰ ৰূপত আমি শ্ৰীকৃষ্ণ জ্ঞান কৰি আমি ইয়াতে সেৱা কৰিছোঁ। আৰু এই পুতনাবধৰ জৰিয়তে শ্ৰীকৃষ্ণই শিশুৰ মাজত এটা দেৱত্ব প্ৰমাণ কৰিছিল। ইয়াতো এই অন্তৰ্যামী ভগৱানৰ প্ৰমাণ। যদি শিশু কৃষ্ণৰ মাজত ভগৱান যদি বিৰাজ নকৰিলেহেঁতেন, পুতনাক বধ কৰিব নোৱাৰিলেহেঁতেন। আৰু তাৰপিছত আৰু এটা শ্ৰীকৃষ্ণই ইয়াৰ মাজত তত্ত্ব দিছে, যিটো সামৰ্থ্যমৰ কথা কৈছোঁ। শ্ৰীকৃষ্ণ কোন? সৰ্বলোক মহেশ্বৰ। শ্ৰীকৃষ্ণই গীতাত নিজেই কৈছে। ক'ত কৈছে? 5 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে, কৃষ্ণ সৰ্বলোক মহেশ্বৰ বুলি কৈছে। মই সাধাৰণভাৱে আপোনালোকক এই যিকেইটা শিশুৰ, এই যে গৰখীয়া কৃষ্ণৰ যিটো শিশুলীলাৰ তাৎপৰ্য, গোপীসকলৰ অলপ তাৎপৰ্য, ভাৰতবৰ্ষত উৎসৱৰ তাৎপৰ্য, ভাৰতবৰ্ষৰ মূল বৈশিষ্ট্য আৰু ভাৰতবৰ্ষৰ প্ৰতিটো উৎসৱৰ অন্তৰালত থকা যি 4টা জ্ঞান তত্ত্ব, এই কথাখিনি কৈ আকৌ মই পুনৰ এই জয়হৰি পিতাৰ থানৰ সমূহ কৰ্মকৰ্তাবৃন্দ, ইয়াৰ সভাপতি চন্দন ভট্টাচাৰ্য প্ৰমুখ্যে প্ৰতিগৰাকী কৰ্মকৰ্তাক মই মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।